গেমনে কাম বেয়া কৰিলে এলেণ্ট্ৰিক দিয়া হ'ল এতিয়া গেমনৰ পানী পাইপ ফুটা গেমনৰ পানী ফুটিছিল পাইপ ফুটিছিল এই শব্দটো আমি শুনিবলৈ নাপাম তো আমি আশা কৰোঁ যে এলেণ্ট্ৰিৰো পাইপ ফুটাৰ শব্দটো আমি শুনিবলৈ নাপাম যদিও এইটো সাধাৰণ কথা যে পানীৰ পাইপ ফুটিবই পুৰণা হ'লেতো এইটো ফুটিবই পায় এতিয়া গেমনে কিমান দিনৰ আগত দিছে এতিয়া এলেণ্ট্ৰিয়ে লৈছে সেইখিনি চোৱা চিতা কৰা যিখিনি আমাৰ কৰ্মচাৰী থাকিব তেওঁলোকে যে অলপ নিখুঁতভাৱে চোৱা চিতা কৰে সেই বিপদসমূহৰ পৰা বহুখিনি ৰক্ষা পাব তো সেইকাৰণে তেওঁলোকে চোৱা চিতা কৰিব লাগিব কাৰণ এতিয়া পাইপ ক'ত জইন আছে ক'ত জইন নাই কাৰণ ক'ৰবাত জইনটো এৰি থাকিব পাৰে পুৰণা হেৰি ক'ৰবাত কালভাৰ্টৰ ওপৰি গ'ল নেক্সট কালভাৰ্টৰ জইন নকৰে তাৰ পৰা পানী ওলাব পাৰে কিন্তু এটা কথা তেওঁলোকৰ যিখিনি টেকনিকেল কথা আছে তেওঁলোকে চোৱা চিতা কৰি পানী দিব পৰা অৱস্থালৈকে যোৱালৈকে টেষ্টিং কৰিব আৰু এটা খুব ডাঙৰ ঘটনা এটা হৈ গ'ল তাৰ পৰা বহুখিনি আমাৰ শিকিব পৰা যায় আৰু গোটেইখিনি প্ৰজেক্ট এতিয়া জল বৰ্ডৰ আণ্ডাৰত মানে আগতে তিনিটা প্ৰজেক্ট বেলেগ বেলেগ আছিলে এতিয়া গোটেইখিনি জল বৰ্ডৰ আণ্ডাৰত হ'ল আৰু জল বৰ্ডৰ MD আমাৰ পল্লৱ যা তেখেতে আমাৰ আগৰ DC আছে তেখেতে চাই আছে সুন্দৰভাৱে আৰু বিভিন্ন ধৰণৰ কাম কৰি আছে আৰু আমাৰ লগত সদায় সঘনে যোগাযোগ হয় আমিও এটা মানে 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 প্ৰেছাৰ আছে যে পানীখিনি দিব লাগে আমিও প্ৰেছাৰাইজ কৰোঁ তেওঁলোক পানীখিনি দিয়াৰ কাৰণে এতিয়ালৈ জাইকাই আমাৰ বহুখিনি ৱাৰ্ডত পানী দিবলৈ ইভেন মোৰ ৱাৰ্ড য'ৰ পৰা মই জিকি আছোঁ তাতে প্ৰায় 80 পৰা 85% মানুহে পানী পাবলৈ সক্ষম হৈছে দুই এটা কানেকশ্যন সৰু সৰু বাইলেণ্ডত দিয়া নাই সেইটো লাগে পৰৱৰ্তী সময়ত দিব আৰু এনেকৈ বহুত উজান বজাৰ অঞ্চলতো পাইছে আৰু গুৱাহাটী পৌৰ নিগমো যিখিনি আমি পানী দি আছোঁ যে জাইকাই সম্পূৰ্ণ দিবলৈ পাৰিব তো নিশ্চয়কৈ গুৱাহাটী পৌৰ নিগমৰ আমি যি কানেকশ্যন আছে সেইটো যিহেতু ভাল পানী আছে আমি কানেকশ্যনটো লাহে লাহে উদ্ৰ কৰি ল'ম